মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি সাধু তোমালোকৰ লগত আলোচনা কৰি আহিছোঁ। তোমালোকে আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই চাই ল'বা। আজি তোমালোকলৈ লৈ আহিছোঁ ভেকুলী বিয়া নামৰ সাধুটিৰ প্ৰশ্ন উত্তৰসমূহ। এই প্ৰশ্ন উত্তৰকেইটা আহাচোন আমি প্ৰথম প্ৰশ্নটিৰ উত্তৰ চাওঁ। প্ৰথম প্ৰশ্নটিত আছে একোটিকৈ বাক্যত উত্তৰ দিয়া মানে লিখা। মাছলৈ যাওঁতে বুঢ়া আৰু বুঢ়ীয়ে মাছ ধৰা কি যতন নিছিল? উত্তৰ: মাছলৈ যাওঁতে বুঢ়া আৰু বুঢ়ীয়ে মাছ ধৰিবলৈ জকাই আৰু পল নিছিল। তাৰ পাছতে খটোত সুধিছে ভেকুলী কাৰ জাকৈত উঠিছিল? বুঢ়ীৰ জাকৈত উঠিছিল। গটোত কৈছে ৰজাক কোনে গালি পাৰিছিল? ৰজাক ভেকুলীয়ে গালি পাৰিছিল। তাৰ পাছৰ প্ৰশ্ন চমু উত্তৰ দিয়া। বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক কি বুলি কৈছিল? বুঢ়াই ভেকুলীটোক মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক কৈছিল, ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম। এনেদৰে কৈছিল ভেকুলীয়ে। আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো। বাকী প্ৰশ্ন উত্তৰসমূহ ক্ৰমান্বয়ে ভিডিঅ'সমূহত পাই যাবা। তোমালোকে ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।